हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আজি হৈ যোৱা জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ। সো ইয়াত আমি ডিসকাস কৰিম এমসিকিউ কোৱেশ্চনছ আৰু কিছুমান শৰ্ট কোৱেশ্চনছ। সো তোমালোকে এমসিকিউত কিমান মাৰ্কস পাবা কাইন্ডলি কমেন্টত জনাবা আৰু যি বাকি শৰ্ট কোৱেশ্চন আৰু লং কোৱেশ্চনবোৰ আছে তাত তোমালোকে মানে কাৰেক্টলি এনসাৰবোৰ কৈছা নে কৰা নাই কাইন্ডলি কমেন্টত জনাবা। সো বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। এয়া হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আজি হৈ যোৱা হাফ ইয়াৰলিৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ। এইটো তোমালোকৰ ক্লাছ 10ৰ কোৱেশ্চন পেপাৰ হয়। এমসিকিউৰ কোৱেশ্চন ওৱানত দিছে এ গেছ ইজ ইভল্ভড when diluted sulfuric acid reacts with zinc granules. It gives a pop sound when lit matchstick is introduced near it. Identify the gas. So তোমালোকে অসমীয়াত পঢ়ি ল'বা। এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি, দ্যাট মিন্স হাইড্ৰোজেন গেছ। সো যিসকলে হাইড্ৰোজেন গেছ লিখিছা তেওঁলোকে 1 মাৰ্কস পাই গৈছে, কংগ্ৰেচুলেশ্যনছ। Question number 2, which of the following pair will show displacement reaction? অর্থাৎ কোনকেইটা জোৰবোৰে প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাইছে বুলি আমাক সুধিছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। তো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিন্স অনলি ওৱান, বিকজ AgNO3 সলিউশ্যন আৰু কপাৰ মেটেল কি হয়, এইটো এটা ডিসপ্লেসমেন্ট ৰিয়েকশ্যন হয়। কুৱেশ্যন নম্বৰ 3 আছে which of the following is a thermal decomposition reaction? অৰ্থাৎ এই চাৰিটা অপশ্যনৰ ভিতৰত কোনকেইটা থাৰ্মেল ডিকম্পোজিশ্যন ৰিয়েকশ্যন হয় বুলি আমাক সুধিছে। সো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনকেইটা থাৰ্মেল ডিকম্পোজিশ্যন ৰিয়েকশ্যন নহয় আমি প্ৰথমতে আঁতৰাই দিওঁ। সো ইয়াৰ অপশ্যন বি হ'ল ডিকম্পোজিশ্যন ৰিয়েকশ্যন। মনত ৰাখিবা এইটো কি হয়, ডিকম্পোজ হৈছে ইয়াত, হয় নহয়, গতিকে এইটো হ'ল ডিকম্পোজিশ্যন ৰিয়েকশ্যন। তাৰ পাছত অপশ্যন সি হ'ল ফটো ডিকম্পোজিশ্যন ৰিয়েকশ্যন। এইটো কি হয়, ফটো ডিকম্পোজিশ্যন ৰিয়েকশ্যন। সো আমাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, মনত ৰাখিবা। সো যিসকলে অপশ্যন এ লিখিছা তেওঁলোকে 1 মাৰ্কস পাইছে, সো কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যনৰ 4ত আছে এ সলিউশ্যন অফ এ সাবষ্টেন্স এক্স ইজ ইউজ ফৰ হোৱাইট ৱাশ্বিং, আইডেণ্টিফাই এক্স। অৰ্থাৎ এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম কি হয় বুলি আমাক সুধিছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব কেলছিয়াম অক্সাইড, দ্যাট মিন্স অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ, মনত ৰাখিবা। কুৱেশ্যনৰ 5ত আছে দ্য গেছ ইউজ ইন চিপছ পেকেট বিকজ অফ ইটছ নন অক্সিডেটিভ প্ৰপাৰ্টিজ ইজ ডেছ। অৰ্থাৎ জাৰণ নগটিভৰ বাবে চিপছৰ পেকেটবোৰৰ ভিতৰত ডেছ গেছটো থাকে। সো কোনকেইটা গেছ থাকে, সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিন্স নাইট্ৰজেন গেছ, মনত ৰাখিবা। সো যিসকলে অপশ্যন এ লিখিছা তেওঁলোকে 1 মাৰ্কস পাই গৈছে, কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 6ত আছে ইন দ্য ৰেডক্স ৰিয়েকশ্যন, তলৰ ৰেডক্স বিক্ৰিয়াটোত ZnO প্লাছ C Zn প্লাছ CO। সো এইটো এটা ৰেডক্স ৰিয়েকশ্যন হয়। সো আমি ৰেডক্স ৰিয়েকশ্যন বুলি কেনেকৈ গম পাম, সদায় ইয়াত এটা কি হ'ব, এটা এলিমেণ্ট জাৰিত হ'ব আৰু আনটো এটা বিজাৰিত হ'ব। সো যেতিয়া আমি এই ৰিয়েকশ্যনটো চাই আছোঁ ইয়াত আমি দেখিছোঁ যে কাৰ্বনে কি কৰিছে, কাৰ্বনে অক্সিজেন গেইন কৰিছে, হয় নহয়, গতিকে ই জাৰিত হৈছে। তাৰপাছত জিংকে কি কৰিছে, অক্সিজেন মানে লুজ কৰিছে। সো দ্যাট মিন্স ৰিডিউচ হৈছে, গতিকে অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ বিকজ C is oxidized to CO and ZnO is reduced to Zn. Question number 7ত আছে which of the following can be used as an acid base indicator by a visually impaired student? অৰ্থাৎ দৃষ্টিশক্তিহীন ছাত্ৰ এজনে তলৰ কোনটোক এচিড ক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰে। সো তোমালোকে ইয়াত লক্ষ্য কৰিবা যে ইয়াত দিয়া আছে যে দৃষ্টিশক্তিহীন ছাত্ৰ, দ্যাট মিন্স ভিজুৱেলি ইম্পেয়াৰ্ড ষ্টুডেণ্ট, গতিকে সি কি কৰিব, সি দেখা নাপায়, গতিকে সি স্মেল পাব, হয় নহয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিন্স ভেনিলা এছেঞ্চ, কাৰণ সি গোন্ধটো পাই থাকিব, হয় নহয়। বাকী যিকেইটা আছে সেইটো আমি চাব লাগিব, লিটমাছ পেপাৰ, টাৰ্মেৰিক আৰু মিথাইল অৰেঞ্জ, হয় নহয়। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8লৈ। এ হোৱাইট পাউডাৰী ছাবষ্টেন্স হেভিং ষ্ট্ৰং স্মেল অফ ক্লৰিন ইজ ইউজ ফৰ ডিছইনফেক্টিং ড্ৰিংকিং ৱাটাৰ, আইডেণ্টিফাই দ্য ছাবষ্টেন্স। অৰ্থাৎ ক্লৰিনৰ প্ৰবল গোন্ধ থকা বগা গুড়িৰ দৰে পদাৰ্থ খোৱা পানীক বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। গতিকে পদাৰ্থটো আমি চিনাক্ত কৰিব লাগিব, গতিকে চাৰিটা অপশ্যন দিয়া আছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিন্স ব্লিচিং পাউডাৰ, যাক কেলছিয়াম অক্সিক্লৰাইড বুলিও কোৱা হয়, কাইণ্ডলি তোমালোকে লিখি ল'বা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। ইয়াত দিছে যে which one of the following types of medicines is used for treating indigestion? অৰ্থাৎ
অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? এইটো বাৰে বাৰে কুৱেশ্যনটো আহিছে হয় নহয়? এইটো কমন কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ এণ্টাচিড, মানে অম্লনাশক, হয় নহয়? এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10লৈ। ইয়াত এটা চিত্ৰ দিয়া আছে আৰু কৈছে যে উইচ অফ দ্য ফলোয়িং সলিউশ্যন উইল মেক দ্য বাল্ব গ্লো ইন দ্য ফলোয়িং ছেটআপ। অৰ্থাৎ চিত্ৰত দিয়া ধৰণে কোনকেইটা সলিউশ্যনত বাল্ব এটা গ্লো হ'ব। চ' আমি জানো যে কেতিয়াও বাল্ব এটা চুগাৰ সলিউশ্যন অৰ্থাৎ গ্লুক'জ দ্ৰব্যত গ্লো নহয় বা নজ্বলে। চ' এইটো এই অপশ্যনটো ভুল হ'ব। তাৰপাছত ডাইলুট HCl সলিউশ্যন, ডেট মিনছ লঘু HCl দ্ৰৱত এটা বাল্ব সদায় গ্লো হয়, মনত ৰাখিবা। চ' বি অপশ্যন কাৰেক্ট হ'ব। বাকী অপশ্যন আমি চেক কৰোঁ, আৰু দুটা অপশ্যন আছে আমাৰ। চ' অপশ্যন চিত দিয়া আছে এলকহল ইন ৱাটাৰ, অৰ্থাৎ এলকহল দ্ৰৱ, গতিকে এলকহল দ্ৰৱটো এটা বাল্ব কেতিয়াও গ্লো নহ'ব। দেন অপশ্যন ডি কেলছিয়াম হাইড্ৰক্সাইড, এই দ্ৰৱত বাল্ব এটা গ্লো হ'ব। চ' আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ 2 and 4, মনত ৰাখিবা, এইটো আমাৰ কাৰেক্ট হয়। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11লৈ। দিয়া আছে যে এন এলিমেণ্ট এক্স হেজ 50% অফ দ্য ইলেক্ট্ৰনছ ফিল্ড ইন দ্য থাৰ্ড চেল এজ ইন দ্য ছেকেণ্ড চেল, দ্য এটমিক নাম্বাৰ অফ এক্স ইজ ডেছ। অৰ্থাৎ এটা মৌল এক্সৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা দ্বিতীয় কক্ষত থকা মুঠ ইলেক্ট্ৰনৰ 50% হ'লে মৌল এক্সৰ পৰমাণু ক্ৰমাংক হ'ব ডেছ। গতিকে এই কুৱেশ্যনটো ভালকৈ তোমালোক চাবা। ইয়াত আমাৰ টোটেল প্ৰশ্নমতে 3টা চেল বা কক্ষ দিয়া আছে, এটা, দুটা আৰু 3টা। চ' আমি সকলোৱে জানো যে প্ৰথম কক্ষত কিমানটা মৌল থাকিব? 2টা। চ' 2 আমি দিলোঁ, এটা আৰু 2টা। চ' এতিয়া আমাক এই প্ৰশ্নত কৈছে যে দ্বিতীয় কক্ষৰ যিমান মানে এলিমেণ্ট থাকিব বা মৌল থাকিব তাৰ আধা 50% থাৰ্ড চেলত থাকিব। অৰ্থাৎ এতিয়া আমি যদি এই বাকী যিমান অপশ্যন আছে এই সকলোবোৰ চাওঁ, ইয়াৰ আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখোঁ। যেনে 18 মানে কেনেকৈ লিখিম আমি? 2, 8 আৰু 8। চ' ইয়াত আমাৰ ছেকেণ্ড চেল আৰু থাৰ্ড চেল ইকুৱেল আছে, গতিকে অপশ্যন এ হ'বই নোৱাৰে। এতিয়া আমাৰ অপশ্যন বিত দিছে 14। চ' 14 আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ লিখিম? 2, 8, 4। চ' আমি ইয়াত দেখিলোঁ যে যি আমাৰ ছেকেণ্ড চেল আছে অৰ্থাৎ ইয়াত 8 আছে, হয় নহয়? গতিকে 8ৰ আধা 4 হ'ব। ইয়াত আমাক সেইটোৱে কৈছিলে 50% ইন থাৰ্ড চেল, হয় নহয়? গতিকে আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন বি হ'ব। ডেট মিনছ আমাৰ এই এলিমেণ্টৰ নামটো কি হ'ব? চিলিকন হ'ব, হয় নহয়? চ' চিম্পল। চ' যিসকলে অপশ্যন বি টিক কৰিছা অথবা লিখিছা তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। আই হোপ তোমালোকে বুজি পাইছা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12লৈ। ইয়াত দিছে যে এৰেঞ্জ দ্য ফলোয়িং এলিমেণ্টছ ইন দ্য অৰ্ডাৰ অফ দিয়াৰ ডিক্ৰিজিং মেটেলিক কেৰেক্টাৰ। অৰ্থাৎ তলত দিয়া মৌলসমূহক সিহঁতৰ ধাতৱীয় ধৰ্মৰ অৰ্ধক্ৰমত সজোৱা। এই কুৱেশ্যনটো আমি বাৰে বাৰে প্ৰেক্টিছ কৰিছিলোঁ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন ডি হ'ব, কিয়নো ইয়াত অৰ্ধক্ৰমত কৈছে। চ' আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 13ত আছে হুইচ এমং দ্য ফলোয়িং এলিমেণ্টছ হেজ দ্য লাৰ্জেষ্ট এটমিক ৰেডি। অৰ্থাৎ তলৰ কোনটো মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ সৰ্বাধিক? ইয়াতে আমাক 4টা অপশ্যন দিয়া আছে, যেনে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম আৰু কেলছিয়াম। আমি সকলোৱে জানো যে এজ পাৰ পেৰিয়ডিক টেবল কি হয়? এটা পেৰিয়ডত ৰাইটৰ পৰা লেফ্ট ছাইডে সদায় পাৰমাণৱিক ব্যাসাৰ্ধ বৃদ্ধি হয়। Mg প্ৰথমতে আহে, ইয়াৰ এটমিক ৰেডি কি হয়? সবাতকৈ কম হয়। তাৰ পাছত কেলছিয়াম আহে, তাৰ পাছত ছডিয়াম আহে, তাৰ পাছত পটাছিয়াম। অৰ্থাৎ সবতকৈ বেছি ক'ত থাকিব? পটাছিয়ামত থাকিব। সেটা আমাক কি কৈছে? লাৰ্জেষ্ট এটমিক ৰেডি। গতিকে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ পটাছিয়াম। আৰু লগত তোমালোকে এইটো চাবা যে এনুৱেলত তোমালোকে এনেকুৱা আহিব পাৰে যে এই সকলো মৌলবোৰৰ কেতিয়াবা সিহঁতৰ এটমিক নাম্বাৰ, যেনে পটাছিয়ামৰ কিমান হয়? 19, ছডিয়াম ইয়াৰ কিমান হ'ব? 11, মেগনেছিয়ামৰ কিমান হ'ব? 12 আৰু কেলছিয়ামৰ হ'ব 20, হয় নহয়? চ' কেতিয়াবা এইটো আহিব পাৰে। চ' তোমালোকে কাইণ্ডলি এইটো চাই ল'বা। কুৱেশ্যন নম্বৰ 14ত আছে দ্য টাইপ অফ অক্সাইড উড একা এলুমিনিয়াম ফৰ্ম। এতিয়া একা এলুমিনিয়াম মানে কি হয়? এইটো নাথিং বাট গেলিয়াম, হয় নহয়? গেলিয়াম হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ E2O3। কুৱেশ্যন নম্বৰ 15ত আছে এলিমেণ্ট এক্স ফৰ্ম এ ক্লৰাইড উইথ আ ফৰ্মুলা XCl2 which is a solid with a high melting point. X would most likely
বি ইন দ্য সেম গ্ৰুপ অফ দ্য পেৰিয়ডিক টেবল এজ ডেছ। অৰ্থাৎ মৌল এক্সে HCl2 সংকেতৰ ক্লৰাইড গঠন কৰে। উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল এক্স তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি। সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আছিলে, বাৰে বাৰে মানে আমি বিভিন্ন ডিষ্ট্ৰিক্টত দেখিছিলোঁ, হয় নহয়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ মেগনেছিয়াম। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া আছে যে ইমালচিফিকেশ্যন অফ ফেট মলিকিউলছ ইজ কেৰিড আউট বাই ডেছ। অৰ্থাৎ চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংঘটিত কৰে ডেছ। সো কিয়ে কৰে আমাক সুধিছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ বাইল সল্ট, অৰ্থাৎ পিত্ত লৱণে। মনত ৰাখিবা, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, আমি বাৰে বাৰে বিভিন্ন ডিষ্ট্ৰিক্টত পাইছোঁ, হয় নহয়? সো এইটো অলৰেডি মই দিয়া আছে কুৱেশ্যনবোৰ। তাৰপাছত কুৱেশ্যন নম্বৰ 17ত আছে দ্য গেপ বিটুইন টু নিউৰনছ ইজ কল্ড ডেছ। সো এইটো তোমালোক সকলোৱে কৈছে চাগে, এইটো খুবেই ৰিপিটেড কুৱেশ্যন হয়। অৰ্থাৎ দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক কোৱা হয় ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ চাইনাপছ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত দিয়া আছে যে দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ এনাৰবিক ৰেছপিৰেশ্যন ইন ইষ্ট ইজ ডেছ। অৰ্থাৎ ইষ্টকোষৰ অবাচকন প্ৰক্ৰিয়াৰ সঠিক গাঁথনিটো হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ গ্লুক'জ, চাইটোপ্লাজম পাইৰুভেট, চাইটোপ্লাজম ইথানল প্লাছ কাৰ্বন ডাই অক্সাইড। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া আছে যে চুজ দ্য কাৰেক্ট পাথ অফ ইউৰিন ইন আৱাৰ বডি। অৰ্থাৎ আমাৰ শৰীৰৰ মূত্ৰ নিষ্কাশনৰ সঠিক পথটো হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ কিডনি, ইউৰেটাৰ, ইউৰিনেৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা। সো যিসকলে কুৱেশ্যন নম্বৰ 19ৰ অপশ্যন চি লিখিছিলে তেওঁলোকে 1 মাৰ্কছ পালে। সো কংগ্ৰেচুলেশ্যনছ। কিন্তু এইবাৰ যি কুৱেশ্যন পেপাৰ আছে ইয়াত বহু মিষ্টেক মই দেখিছোঁ স্পেলিংবোৰ। সো এইটো আশা কৰা নাছিলোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যি DLEIC আছে, মানে ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন যি আছে অথৰিটি, সো এইটো হ'ব নালাগিছিলে। যিহেতু ইমান ডাঙৰ এটা এক্সাম কণ্ডাক্ট কৰি আছে, সো অথৰিটিবোৰে ভালকৈ চাব লাগে, হয় নহয়? সো যি কি নহওক এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 20লৈ। ইয়াত দিয়া আছে যে দ্য জাইলেম ইন প্লাণ্টছ আৰ ৰেছপনচিবল ফৰ ডেছ। অৰ্থাৎ উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল ডেছ। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ, ডেট মিনছ পানী পৰিবহণ কৰা। কুৱেশ্যন নম্বৰ 21ত আছে দ্য ভেইন উইচ ব্ৰিংছ ক্লিন ব্লাড ফ্ৰম দ্য লাংছ ইন টু দ্য হাৰ্ট ইজ ন'ন এজ ডেছ। গতিকে এই কুৱেশ্যন কৰাটো এটা ট্ৰিক আছে, সেইটো হ'ল এই কুৱেশ্যনত আমাক ভেইন শব্দ দিয়া আছে, হয় নহয়? গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত ক'ত ভেইন শব্দ আছে? অপশ্যন এত আছে। ডেট মিনছ আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, পুলমোনাৰী ভেইন, মানে ক্লমখিৰা। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। ইয়াত দিয়া আছে যে দ্য পাৰ্ট অফ দ্য ব্ৰেইন ডেট কণ্ট্ৰলছ দ্য পশ্চিউৰ এণ্ড ইকুইলিব্ৰিয়াম অফ আৱাৰ বডি। অৰ্থাৎ মস্তিষ্কৰ যি অংশ হয় দেহৰ ক্ষমতা আৰু ভংগীমা নিয়ন্ত্ৰণ বাবে দায়ী, সেই অংশ হ'ল। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে প'ন্স, চেৰিব্ৰাম আৰু মেডুলা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ চেৰিবেলাম। মনত ৰাখিবা। তাৰপাছত কুৱেশ্যন নম্বৰ 23ত আছে এ মেন ছাফাৰ ফ্ৰম এ ডিজিজ ডিউ টু উইচ হিজ এভাৰেজ ব্লাড চুগাৰ লেভেল ইজ 185, but the average blood sugar level in a healthy adult should be less than 140. So which of the following could be the cause of the man's health condition? এই কুৱেশ্যন মানুহৰ চুগাৰ লেভেলটো বৃদ্ধি হৈছে, মানে এক্সেচিভ চুগাৰ লেভেল বাঢ়িছে। গতিকে এইটো কিয় হয়? যেতিয়া আমাৰ শৰীৰত বেছি মাত্ৰাত ইনচুলিন প্ৰডিউচ হয়, ডেট মিনছ এক্সেছ প্ৰডাকশ্যন অফ ইনচুলিন ইন দ্য বডি। সো অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। সো ইনচুলিন বাঢ়া মানে কি হয়? ব্লাড চুগাৰ লেভেল বৃদ্ধি হোৱা, হয় নহয়? কুৱেশ্যন নম্বৰ 24ত আছে দ্য হৰমন উইচ কজেছ উইল্টিং অফ লিভছ। অৰ্থাৎ যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ এপচাইচিছ এচিড। মনত ৰাখিবা, এইটো কাৰেক্ট এনচাৰ হৈ যাব। কুৱেশ্যন নম্বৰ 25ত আছে মুভমেণ্ট অফ ছানফ্লাৱাৰ ইন একৰ্ডেঞ্চ উইথ দ্য পাথ অফ ছান ইজ ডিউ টু ডেছ। অৰ্থাৎ সূৰ্যমুখী ফুলে সূৰ্যৰ পথক অনুসৰণ কৰাৰ কাৰণ হ'ল ডেছ। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ ফটোট্ৰপিজম। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26লৈ। ইয়াত দিয়া আছে যে
দ্য অৰ্গেন হেভিং ডিফাৰেণ্ট অৰিজিন সিমিলাৰ এপিয়াৰেন্স এণ্ড সিমিলাৰ ফাংচন আৰ ড্যাশ। অৰ্থাৎ যিবোৰ অংগৰ উৎপত্তি ভিন্ন কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ এনালগাছ অৰ্গেন বা সমবৃত্তিক অংগ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 27 আছে ইফ এ ৰাউণ্ড গ্ৰীণ সিডেড পি প্লান্ট RRYY is crossed with wrinkled yellow seeded pea plant RRYY, the seed produced in F1 generation are dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ ৰাউণ্ড এণ্ড য়েলো। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28লৈ। ইয়াত দিয়া আছে যে এ জাইগট উইচ হেজ এন এক্স ক্ৰম'জম ইনহেৰিটেড ফ্ৰম দ্য ফাদাৰ উইল ডেভেলপ ইনটু এ ড্যাশ। অৰ্থাৎ এটা যোজন কোষ য'ত পিতৃৰ ফালৰ পৰা এক্স ক্ৰম'জমডাল প্ৰবাহিত হৈছে তেন্তে ইয়াৰ পৰা উৎপত্তি হ'ব ড্যাশ। এতিয়া আমি সকলোৱে জানো যে পুৰুষৰ গাত কি ক্ৰম'জম থাকে, XY, আৰু মহিলাৰ গাত XX ক্ৰম'জম থাকে। এতিয়া তোমালোকে চিন্তা কৰা যে পুৰুষৰ গাৰ পৰা যদি এক্স ক্ৰম'জম আহি যায় আৰু মহিলাৰ গাৰ পৰা কি আহিব, অবভিয়াছলি এক্স ক্ৰম'জম আহিব, হয় নহয়? কিয়নো তাত কি আছে, দুটাই এক্স ক্ৰম'জম আছে, ছেম ক্ৰম'জম আছে, গতিকে ইয়াত এক্সে আহিব, হয় নহয়? চ' XX ক্ৰম'জম হ'ব। চ' XX মানে কি হয়, গাৰ্ল হয়। বুজি পাইছা? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ গাৰ্ল। যদি আমি কুৱেশ্যনত এনেকুৱা পাওঁ যে যদি পুৰুষৰ গাৰ পৰা কি হয় Y ক্ৰম'জম এটা আহে তেতিয়া মহিলাৰ গাৰ পৰা কি আহিব, এক্স ক্ৰম'জম আহিব, দ্যাট মিনছ XY ক্ৰম'জম হ'লে সেইটো কি হ'ব, সেইটো অবভিয়াছলি পুৰুষ হ'ব। কুৱেশ্যন নম্বৰ 29 আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন একিউৰেট ট্ৰেট। অৰ্থাৎ তলৰ কোনটো এটা অৰ্জিত চৰিত্ৰ নহয় বুলি আমাক সুধিছে। চ' এইটো চিম্পল কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ ব্লু আই কালাৰ, দ্যাট মিনছ নীলা বৰণীয়া চকু। কিয়নো এইটো কি হয়, কিয়নো এইটো হ'ল এটা ইনহেৰিটেড চৰিত্ৰ। বুজি পাইছা? এইটো এটা একিউৰেট ট্ৰেট নহয় দেই, এইটো এটা কি হয়, ইনহেৰিটেড ট্ৰেট হয়। কুৱেশ্যন নম্বৰ 30 আছে আইডেণ্টিফাই দ্য লেন্স হুইচ ইজ হেভিং লাৰ্জেষ্ট পাৱাৰ। অৰ্থাৎ আটাইতকৈ বেছি ক্ষমতাপূৰ্ণ লেন্সখন বাছি উলিওৱা। চ' ইয়াত 4টা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ বাবে মই তোমালোকক এটা হিণ্ট দি দিছোঁ যে সবাতোকৈ বেছি মানে ক্ষমতাপূৰ্ণ লেন্স হ'ল কনকেভ লেন্স। গতিকে এই 4টাৰ ভিতৰত কোনটো কনকেভ লেন্স হ'ব? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 31লৈ। ইয়াত দিয়া আছে যে ৱেৰ শুড এন অবজেক্ট বি প্লেচড ইন ফ্ৰণ্ট অফ এ কনভেক্স লেন্স টু গেট এ ৰিয়েল ইমেজ অফ দ্য চাইজ অফ দ্য অবজেক্ট। অৰ্থাৎ লক্ষ্যবস্তুৰ সমান আকাৰৰ খত প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তু উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ এট টুৱাইচ অফ দ্য ফ'কেল লেন্থ। অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32লৈ। ইয়াত দিয়া আছে যে ইউ আৰ গিভেন 3 মিডিয়াম X, Y and Z of refractive index 1.33, 1.65 and 1.46. The medium in which the light will travel fastest. অৰ্থাৎ তোমাক 3টা মাধ্যম দিছে, সেইটো হ'ল X, Y আৰু Z, যাৰ প্ৰতিসৰণাংক ক্ৰমে 1.33, 1.65 আৰু 1.46। যিটো মাধ্যমত পোহৰৰ বেগ সৰ্বাধিক হ'ব সেইটো হ'ল ডেছ। চ' এই কুৱেশ্যন কৰাৰ আগত তোমালোকে জানিব লাগিব যে আমি সদায় জানো যে স্পীড অফ লাইট কি হয়, ইনভাৰ্চলি প্ৰপৰ্চনেল হয় ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ সৈতে। অৰ্থাৎ মই কি ক'বলৈ খুজিছোঁ যে যি মাধ্যমত কি হ'ব, ৰিফ্ৰেক্টিভ ইণ্ডেক্স কম হ'ব, তাত কি হ'ব, বেছি বেগেৰে কি হ'ব, লাইটটো ট্ৰেভেল কৰিব। অৰ্থাৎ ৰিফ্ৰেক্টিভ ইণ্ডেক্স সবতকৈ কম ক'ত আছে, এক্সত আছে। দ্যাট মিনছ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব এক্স। অৰ্থাৎ য'ত কম থাকিব ৰিফ্ৰেক্টিভ ইণ্ডেক্স মানে পোহৰৰ বেগ সৰ্বাধিক হ'ব। মনত ৰাখিবা, ইয়াকে কোৱা হয় ইনভাৰ্চলি প্ৰপৰ্চনেল। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33লৈ। ইয়াত দিয়া আছে যে এ স্পেৰিকেল মিৰ'ৰ এণ্ড এ স্পেৰিকেল থিন লেন্স হেভ ইজ এ ফ'কেল লেন্থ অফ -10 cm. দ্য মিৰ'ৰ এণ্ড দ্য লেন্স আৰ লাইকলি টু বি ডেছ। অৰ্থাৎ এখন গোলাকাৰ দাপোন আৰু এখন গোলাকাৰ ক্ষীণ লেন্স প্ৰত্যেকৰে ফ'কাছ দৈৰ্ঘ্য 10 cm। এইটো -10 cm হ'ব লাগিব। গতিকে দাপোন আৰু লেন্সখন হ'ব ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ বোথ আৰ কনকেভ, মানে দুয়োখনেই অৱতল লেন্স হ'ব। মনত ৰাখিবা। এতিয়া কুৱেশ্যন নম্বৰ 34 দিছে আইডেণ্টিফাই দ্য টাইপ অফ লেন্স অৰ মিৰ'ৰ প্লেচ এট XY ৱেৰ PQ ইজ অবজেক্ট এণ্ড P' Q' ইজ ইমেজ।
অৰ্থাৎ পি কিউ কি হয়, এইটো হ'ল অবজেক্ট, এইটো কিউ ডেছ হ'ব, আৰু এই কিউ ডেছ আৰু পি ডেছ এইটো হ'ব ইমেজ। গতিকে ইয়াত কোনটো লেন্স বা মিৰৰ ব্যৱহাৰ কৰা হৈছে বুলি আমাক সুধিছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ কনভেক্স লেন্স। চ' কিয় কনভেক্স লেন্স? কাৰণ যি ইমেজ আছে সেইটো কেনেকুৱা হৈছে, সৰু হৈছে, হয় নহয়? কুৱেশ্যন নম্বৰ 35ত আছে, হুইচ অফ দ্য ফলোয়িং মিৰৰ এ ডেণ্টেল চাৰ্জন ইউজেছ টু এক্সামাইন দ্য টিথ অফ এ পেচেণ্ট। অৰ্থাৎ তলত দিয়া কোনখন দাপোন দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁত পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ কনকেভ মিৰৰ। এইটো কনচেপ্ট লিখিছে ন, কনকেভ হ'ব। ইমান ভুল আছে ন স্পেলিংবোৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 36লৈ। ইয়াত দিয়া আছে যে এ ষ্টুডেণ্ট ফাইণ্ডছ দ্য ৰাইটিং অন দ্য ব্লেকবোৰ্ড এজ ব্লাৰ্ড এণ্ড আনক্লিয়াৰ ৱেন ছিটিং অন দ্য লাষ্ট বেঞ্চ ইন এ ক্লাছৰুম। হাউএভাৰ হি চিজ ইট ক্লিয়াৰলি ৱেন ছিটিং অন দ্য ফ্ৰণ্ট বেঞ্চ। চ' ষ্টুডেণ্ট ছাফাৰ ফ্ৰম এ ভিজন ডিফেক্ট নউন এজ ডেছ। অৰ্থাৎ ছাত্ৰ এজন শ্ৰেণীকোঠাৰ শেষৰ বেঞ্চত বহিলে বৰ্ডত লিখাবোৰ চোৱাত অসুবিধা হয়। অৰ্থাৎ সি দূৰৰ বস্তুবোৰ দেখা নাপায়, কিন্তু ওচৰৰ বেঞ্চত বহিলে সি স্পষ্টকৈ দেখা পায়। গতিকে ছাত্ৰজনে ভোগা দৃষ্টিৰ বিকাৰটো হৈছে ডেছ। গতিকে এই খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ মায়'পিয়া। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37লৈ। ইয়াত দিয়া আছে যে এ পাৰ্চন গেটছ আউট ইন দ্য ছানলাইট ফ্ৰম এ ডাৰ্ক ৰুম, হুইচ পাৰ্ট অফ দ্য আই ৰেগুলেট এণ্ড কণ্ট্ৰলছ দ্য লাইট এণ্টাৰিং ইন দ্য আই। অৰ্থাৎ এজন ব্যক্তিয়ে এন্ধাৰ ৰুম এটাৰ পৰা সূৰ্যৰ পোহৰৰ ফালে ওলাই গ'ল। চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিবহণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব, একচুৱেলি এই কুৱেশ্যন এনচাৰটো হ'ব লাগিছিলে আইৰিছ। চাবা দেই, এই কুৱেশ্যন এনচাৰটো হ'ব লাগিছিলে আইৰিছ, কিন্তু ইয়াত আইৰিছ দিয়া নাই। চ' আমি আইৰিছৰ ঠাইত কি লিখিব লাগিব? পিপল। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 38ত আছে, হুইচ কালাৰ অফ লাইট ডেভিয়েটছ মষ্ট ৱেন পাছেছ থ্ৰু এ প্ৰিজম। অৰ্থাৎ পোহৰৰ কোনটো ৰং প্ৰিজমৰ মাজেৰে পাৰ হ'লে আটাইতকৈ বেছি বিচ্ছুৰিত হয়? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ভায়লেট, মানে বেঙুনীয়া। মনত ৰাখিবা। আৰু লিষ্ট হ'লে ৰেড হ'ব, মানে কম হ'লে কি হ'ব? ৰেড হ'ব। কুৱেশ্যন নম্বৰ 39ত আছে, ৱাইল চিং অবজেক্টছ ভেৰি ক্ল'জ টু দ্য আই দ্য চিলিয়াৰী মাছলছ আৰ ডেছ। অৰ্থাৎ যেতিয়া বস্তুবোৰ চকুৰ নিচেই ওচৰৰ পৰা যোৱা হয় তেতিয়া চিলিয়াৰী পেশীৰ কি হয় বুলি আমাক সুধিছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দেট মিনছ কণ্ট্ৰেক্ট, মানে সংকোচন ঘটে। কুৱেশ্যন নম্বৰ 40ত আছে, হুইচ অফ দ্য ফলোয়িং ইজ এ কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি। অৰ্থাৎ তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয়? চ' ইয়াত 4টা অপশ্যন দিয়া আছে, যেনে নিউক্লিয়াৰ এনাৰ্জি, নিউক্লিয় শক্তি, সোলাৰ এনাৰ্জি, সৌৰ শক্তি। অপশ্যন চি ফচিল ফিউল, অৰ্থাৎ জীৱাশ্ম ইন্ধন, আৰু তাৰপাছত অপশ্যন ডি টিডেল এনাৰ্জি, অৰ্থাৎ জোৱাৰ ভাটাৰ শক্তি। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ ফচিল ফিউল, অৰ্থাৎ জীৱাশ্ম ইন্ধন। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 41লৈ। দ্য মেইন কনষ্টিটুৱেণ্ট অফ বায়'গেছ ইজ ডেছ। অৰ্থাৎ জৈৱ গেছৰ মূল উপাদান হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দেট মিনছ মিথেন। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 42লৈ। ইয়াত দুটা ষ্টেটমেণ্ট দিয়া আছে। ষ্টেটমেণ্ট 1, ফ্ৰেছ মিল্ক ইন হুইচ বেকিং ছ'ডা ইজ এডেড টেক্স এ লংগাৰ টাইম টু ছেট এজ কাৰ্ড। তো এই ষ্টেটমেণ্টটো কাৰেক্ট হয়, এইটো ট্ৰু হয়। তাৰপাছত ষ্টেটমেণ্ট 2, বেকিং ছ'ডা ডিচেজেছ দ্য pH ভেলিউ অফ ফ্ৰেছ মিল্ক টু বিল' 6। চ' এইটো তোমালোকৰ ষ্টেটমেণ্ট কাৰেক্ট হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দেট মিনছ both 1 and 2 are true. কুৱেশ্যন নম্বৰ 43ত আছে, ইফ ইউ কুড ইউজ এনি চ'ৰ্চ অফ এনাৰ্জি ফৰ হিটিং ইয়ৰ ফুড, which one would you choose among the following option based on the characteristics of good source of energy? অৰ্থাৎ যদি তুমি খাদ্য গৰম কৰিবলৈ যিকোনো শক্তি উৎস ব্যৱহাৰ কৰিব পাৰা, তেন্তে শক্তিৰ ভাল উৎসৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তলৰ বিকল্পসমূহৰ ভিতৰত কোনটো বিকল্প বাছি ল'বা? চ' এইটো খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দেট মিনছ LPG। কুৱেশ্যন নম্বৰ 44ত আছে, হুইচ পাৰ্ট অফ দ্য ছ'লাৰ কুকাৰ ইজ ৰেছপনচিবল ফৰ গ্ৰীণ হাউচ লাইক ইফেক্ট। অৰ্থাৎ সৌৰ কুকাৰৰ কোনটো অংশই সেউজ গৃহৰ দৰে ক্ৰিয়া কৰাত সহায় কৰে? চ' ইয়াত তোমালোকৰ 4টা অপশ্যন দিয়া আছে, যেনে মিৰৰ, কোটিং উইথ ব্লেক কালাৰ্ছ ইনচাইড দ্য বক্স, আউটাৰ কভাৰ অফ দ্য ছ'লাৰ কুকাৰ, আৰু ট্ৰান্সপেৰেণ্ট গ্লাছ।
গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ ট্ৰান্সপেৰেণ্ট গ্লাছ মানে স্বচ্ছ গ্লাছ। এতিয়া আগবাঢ়িছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আজি হৈ যোৱা ছায়েন্সৰ হাফেলি কুৱেশ্যনৰ অন্তিম MCQ কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 45লৈ। ইয়াত দিয়া আছে যে আৰ্টিফিচিয়েল ছেটেলাইটছ ইউজ উইচ অফ দ্য ফলোয়িং এজ এ সোৰ্চ অফ এনাৰ্জি, অৰ্থাৎ কৃত্ৰিম উপগ্ৰহৰ তলৰ কোনটো শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে উইণ্ড এনাৰ্জি, ইলেক্ট্ৰিক জেনেৰেটৰ, ডাইনামো আৰু সোলাৰ চেল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ সোলাৰ চেল। মনত ৰাখিবা। চ' আমি 45টা MCQ কুৱেশ্যন ডিছকাছ কৰিলোঁ, য'ত মই 44টা এনচাৰ কৈ দিলোঁ, এটা মই কোৱা নাই, যোনটো মই তোমালোকৰ বাবে থৈ দিছিলোঁ। চ' সেই কুৱেশ্যন মই হিণ্টটো তোমালোকক দিছোঁ। চ' তোমালোকে কাইণ্ডলি কমেণ্টত জনাবা যে তোমালোকৰ 45ৰ ভিতৰত কিমানটা কাৰেক্ট হৈছে। আজি তোমালোকৰ বাকী কুৱেশ্যন আছে ছেকশ্যন বিত, সেই সকলোবোৰ মই পাৰ্ট 2ত মানে কভাৰ কৰিব যত্ন কৰিম। চ' তোমালোকে মেচ কৰি ল'বা এনচাৰবোৰ। এটা শ্বৰ্ট কুৱেশ্যন আছে, মই সেইবোৰ কৈ দি আছোঁ। চ' 48ৰ কি হ'ব, এইটো ইয়াত কি কৈছে আমাক, নেম দ্য এলিমেণ্ট। চ' এলিমেণ্ট হ'ব তোমালোকৰ কপাৰ দেই। তোমালোকে কি লিখিছা মই নাজানো, বাট কপাৰ হ'ব ইয়াৰ কাৰেক্ট এনচাৰটো। আৰু আমাক কৈছে যে ব্লেক কালাৰ কম্পাউণ্ড কি হ'ব, কপাৰ অক্সাইড। কি হ'ব, কপাৰ অক্সাইড দেই। এইটো কি হ'ব, কপাৰ অক্সাইড। চ' তোমালোকে ৰিয়েকশ্যনো দেখাব পাৰা, যদি ৰিয়েকশ্যন নাজানা একো নাই, তোমালোকে কপাৰ এটা লিখিবা এলিমেণ্টৰ নাম, আৰু এই কম্পাউণ্ডটো হ'ব কপাৰ অক্সাইড। এইটো কি হ'ব ক'লোঁ মই, কপাৰ অক্সাইড, COPPER, কপাৰ অক্সাইড, OXIDE. So question number 49 আছে, a doctor applied surgical bandages on the fractured bones of a patient after making it wets. What changes are likely to occur? So আমি চেঞ্জেছ কি দেখিছোঁ, এটা হ'ব তোমাৰ হাৰ্ড হৈ যাব, হয় ন। সেই তোমালোকৰ যি ফ্ৰেকচাৰ মানে প্লাষ্টাৰ লগোৱা হ'ব, সেইটো প্লাষ্টাৰ অফ পেৰিছ হ'ব, আৰু সেইটো কাৰ সৈতে ৰিয়েকশ্যন কৰিব, জিপছামৰ সৈতে। গতিকে সেইটো হাৰ্ড হ'ব, আৰু আন এটা কি হ'ব, সেই তোমালোকৰ প্লাষ্টাৰটো জিপছামত মানে চেঞ্জ হ'ব, জিপছাম। চ' ইয়াকে তোমালোকে লিখিব পাৰা যে প্ৰথমৰ মানে চেঞ্জেছ কি হ'ব, এটা হ'ব সেই তোমালোকৰ ৱেট যি প্লাষ্টাৰ আছিলে সেইটো হাৰ্ড হৈ যাব, আৰু ছেকেণ্ডটো সেই প্লাষ্টাৰটো টাৰ্ণ ইনটু জিপছাম। চ' চিম্পল, হয় নহয়। বা তোমালোকে অৰ কুৱেশ্যনো কৰিব পাৰা, why does a yellow curry stain on a white shirt turn red when it is washed with soap? অৰ্থাৎ আমাক ইয়াত কোৱা হৈছে যে এটা বগা চাৰ্টত যদি আমাৰ য়েল্ল' কাৰীৰ যি দাগ লাগি যায়, তাত যেতিয়া আমি চপ মানে চাবোন লগাওঁ, সেই কি হ'ব, কালাৰটো ৰেড হৈ যায়। চ' কিয় হৈছে বুলি কৈছে আমাক। চ' এইটো চিম্পল হয়, আমি সকলোৱে জানো যে চাবোন কিয় এটা বেছ হয়। চাবোনটো সেই হালধিৰ ওপৰত লগাওঁ, সেই কি হ'ব, এটা ইণ্ডিকেটৰ হয়। হালধি কিয় এটা নেচাৰেল ইণ্ডিকেটৰ হয়, সেইবাবে তাৰ মানে ৰংটো চেঞ্জ হৈ গৈছে, মানে সেইটো বেছ হয় বুলি আমাক সূচিত কৰিছে, হয় নহয়, আমাক মানে ইনফৰ্ম কৰিছে। চ' চিম্পল, হয় নহয়। তাৰপাছত কুৱেশ্যন নম্বৰ 50 বি মই কৈ দিছোঁ, 282 এইটো কি হয়, মেগনেছিয়াম হ'ব চিধা, হয় নহয়। সেই এলিমেণ্টটো হ'ব মেগনেছিয়াম। লগতে ইয়াত সুধিছে যে এইটো কোনটো গ্ৰুপত আৰু কোনটো পেৰিয়ডত থাকিব। চ' মই অলৰেডি তোমালোকক বুজাইছিলোঁ যে গ্ৰুপ কি হ'ব, গ্ৰুপ 2 হ'ব, বুজি পাইছা। গ্ৰুপ 2 আৰু পেৰিয়ড কি হ'ব, পেৰিয়ড 3 হ'ব দেই। গ্ৰুপ 2 আৰু পেৰিয়ড 3। কুৱেশ্যন নম্বৰ 51ৰ এ কি হ'ব, যদি আমি কি হ'ব, আমাৰ পাক গ্ৰন্থিৰ দ্বাৰা শ্লেষ্মা নিখৰণ নহয়, তেতিয়া কি হ'ব, আমাৰ পেটৰ ভিতৰত গেষ্ট্ৰিক যি গ্লেণ্ড থাকিব, তাত গেষ্ট্ৰিক আলচাৰ মানে সেই জুচটো মানে কি হ'ব, ফাটি যাব, বা আলচাৰ মানে আমাৰ ব্ৰাষ্ট হৈ যাব। গতিকে সেইটো এটা মানে ভয়াৱহ মানে এটা পৰিস্থিতি দেখা দিব পাৰে। চ' সেইবাবে মিউকাছ কি হ'ব, চিক্ৰেট হ'ব লাগে। চ' সেইটো চিম্পল এটা 1 মাৰ্কছৰ কুৱেশ্যন হয়, ইমান দীঘল লিখিব নালাগে। তাৰপাছত কুৱেশ্যন নম্বৰ 52 মই কৈ দিছোঁ এনচাৰ, নেম এনি টু ছাবষ্টেন্স other than water that are reabsorbed during urine formation. What are the two parameters that decide the amount of water that is reabsorbed in the kidney? গতিকে সেইটো হ'ব গ্লুক'জ হ'ব এটা, হয় নহয়, গ্লুক'জ হ'ব এটা, আৰু আনটো হ'ব এমিনো এচিড। আনটো কি হ'ব, এমিনো এচিড দেই, আনটো হ'ব এমিনো এচিড। তাৰপাছত কুৱেশ্যন নম্বৰ 54ত মেথছ আছে। চ' এইটো মই নেক্সট পাৰ্টত দিবলৈ যত্ন কৰিম বাকী কুৱেশ্যনবোৰ। চ' তোমালোকে চোৱা।
সো যদি তোমালোকে ভিডিওটো ভাল পাইছা দেন কাইণ্ডলি নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু যদি এতিয়ালৈকে তোমালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা কিয়নো যি আগন্তুক তোমালোকৰ মেট্ৰিক এক্সাম আছে তাৰ বাবে আমি বিশেষ প্ৰস্তুতি চলাম সো লাইভ ক্লাছ আমি কিছুমান কৰিম সো তোমালোকৰ ডাউট ক্লাছ যি থাকিব সেইটো আমি সলভ কৰিম সো কাইণ্ডলি তোমালোকে এই ভিডিওটো আৰু এই চেনেলৰ লিংকবোৰ নিজৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবা তেওঁ চাব পাৰে আৰু তাৰ পৰা তেওঁলোকে উপকৃত হ'ব পাৰে হয় নহয়